বৰ্তমান সময়ত নিজৰ জীৱন জীৱিকাৰ পথ বিচাৰি বহু নিবনুৱা যুৱক-যুৱতী বিদেশলৈ যোৱাৰ সময়তে বিশ্বনাথৰ চতিয়াৰ এইজন যুৱক এতিয়া সকলোৰে বাবে হৈ পৰিছে এক নিদৰ্শন। বিশ্বনাথৰ চতিয়াৰ চালিয়া চাপৰিৰ ইমদাদুল হক নামৰ এইজন যুৱকে নিজৰ ঘৰৰ পৰাই আৰম্ভ কৰিছে এক স্বাৱলম্বী হোৱাৰ প্ৰয়াস। বহু যুৱক-যুৱতী নিজৰ নিবনুৱা সমস্যা দূৰ কৰাৰ বাবে বাহিৰলৈ যোৱাৰ সময়তে বহুতেই চৰকাৰী আঁচনিৰ জৰিয়তে নিজৰ ঘৰতে গঢ় দিছে এক কৰ্মমুখী সংগ্ৰামৰ। তাৰে এক উদাহৰণ বিশ্বনাথৰ চতিয়াৰ চালিয়া চাপৰিৰ এইজন ইমদাদুল হক। নিজ বাসগৃহতে এইদৰে যুৱকজনে গঢ়ি তুলিছে বিভিন্ন প্ৰকাৰৰ হাঁহ, কুকুৰা, ছাগলী, মৎস্য পালনেৰে এক সুন্দৰ জীৱিকা। কেইবাটাও প্ৰজাতিৰ হাঁহৰ লগতে বিভিন্ন প্ৰজাতিৰ মুৰ্গী উপলব্ধ ইমদাদুলৰ এই ফাৰ্মখনত। ইমদাদুলৰ এই কৰ্মমুখী যাত্ৰাত যথেষ্ট সুখী ইমদাদুলৰ পৰিয়াল। বৰ্তমান সময়ত বহু নিবনুৱা যুৱক-যুৱতীৰ বাবে এক নিদৰ্শন হৈ পৰিছে এইজন যুৱক। বাহিৰলৈ যুৱক-যুৱতীবিলাক বাহিৰলৈ নগৈ ঘৰতে নিজৰ অলপ পইচা খটাই অলপ নিজে চলিব পৰাকৈ অলপ সুবিধা কৰি ল'ব পাৰি। যেনে ব্ৰইলাৰ ফাৰ্ম বা সোণালী মুৰ্গী ফাৰ্ম বা লোকেল হাঁহ বা গৰু ছাগলী তেনেকৈ মৎস্য পালন তেনেকৈ কৰি নিজে চলিব পৰা যায়। মই 2013 চনৰ পৰাই এইটোত লাগি আছিলোঁ। এতিয়া মই ধৰক সোণালী মুৰ্গী, ব্ৰইলাৰ, লোকেল মুৰ্গী, টাৰ্কি, গিনিফল, তাৰপিছত আপোনাৰ হাঁহ, হেচিং মেচিঙো আছে মোৰ, মই নিজে বনাই লৈছোঁ। এইটোত মই পোৱালি উলিয়াই বিক্ৰী কৰোঁ। যুৱকজনৰ এই সফল কৰ্মমুখী যাত্ৰা আমিও জনালোঁ শুভেচ্ছা। বছৰকে মোৰ প্ৰায় 6 লাখ মান টকা ইনকাম হৈ আছে এইখিনিতে। আপুনি আন যুৱক-যুৱতীৰ বাবে ধৰক আদৰ্শ ব্যক্তি। হয় হয়, মই সেইটোৱে ক'ব বিচাৰোঁ যে আন যুৱক-যুৱতী বাহিৰলৈ নগৈ নিজে ঘৰতে এইখিনি কৃষি কৰ্মৰ লগত জড়িত হৈ এইখিনি কাম কৰিব পাৰে আৰু ধুনীয়াকৈ ঘৰটো চলাই নিব পাৰিব। আপোনাৰ লগত কৰ্মচাৰী আছে নেকি? নাই নাই, মোৰ লগত কৰ্মচাৰী আপুনি অকলেই কৰে? অকলেই আছে। আপোনাৰ মৎস্য পালনতো যথেষ্ট কেইটা পুখুৰী আছে আপোনাৰ? মোৰ 3টা পুখুৰী আছে। মৎস্য পালনটো যথেষ্ট লাভদায়ক। হয় হয়, লাভদায়ক হয়। মান্থলি কিমান মান পায় আপুনি মৎস্য পালনৰ পৰা? মাহিলীটো এইটো মৎস্য পালনটো মাহিলী নহয়, আমাৰ একচুৱেলি বছৰতহে হয়। বছৰত প্ৰায় 3-4.5 লাখ মান টকা মোৰ হৈ যায় মৎস্য পালনত। আপোনালোকৰ জেগাখনৰ নাম? মোৰ গাঁওখনৰ নাম চালিয়া চাপৰি। চতিয়াৰ পৰা চাহিদুল ইছলামৰ প্ৰতিবেদন, এনি ভাৰত 24। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে।